অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত যোৱা কেইদিনমান ধৰি এটা বিতৰ্কিত বিষয়ে বিশেষ স্থান লাভ কৰিছে আৰু সেইটোৱে হৈছে ৰূপ কোঁৱৰৰ অমৰ সৃষ্টি লভিতা নাটকৰ ৰিমেক আবাহনৰ লভিতা নাটকক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে ৰূপ কোঁৱৰৰ লভিতাক বিকৃত ৰূপত উপস্থাপন কৰা অভিযোগ উত্থাপন হৈছে নাট্যকাৰৰ অদ্ভুত কাণ্ডত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া নাট্যকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিল্পী সমাজ জ্যোতিপ্ৰসাদ আগৰৱালাক কালজয়ী সৃষ্টিক অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে মূল নাটকক বিকৃত কৰি দুষ্কাৰ্য নাট্যকাৰৰ কাৰেঙৰ লিগিৰিৰ গীত লভিতাত ব্যৱহাৰ কৰা হৈছে লভিতা যিখন নাটক আবাহনে এবাৰ মঞ্চস্থ কৰিছে এই নাটকখন বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন লভিতা তাক বিকৃত ৰূপত লিখি বিকৃত ৰূপত উপস্থাপন কৰিছে এইবাৰ বিশেষকৈ আবাহনৰ মঞ্চত লভিতাত ব্যৱহাৰ বিকৃত লভিতাত ভাৰত মাতা কি জয় ধ্বনি আছে প্ৰকৃততে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিখন লভিতা আছিল তাত বন্দে মাতৰম আছিল আৰু নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই এইবাৰ তেওঁ নিজে যিখন ৰিমেক লভিতা বনালে সেই ৰিমেক লভিতাত তেওঁ ভাৰত মাতা কি জয় ধ্বনি দিয়ালে বন্দে মাতৰমৰ স্থানত আবাহনৰ এই দুষ্কাৰ্যক গৰিহণা ভাৰতীয় গণনাট্য সংঘৰ আবাহনৰ লভিতাক বিসৰ্জনৰ পক্ষে জনমত ছ'চিয়েল মিডিয়াত আবাহনৰ লভিতাক সমালোচনা জ্যোতিপ্ৰসাদৰ জীয়ৰী জয়শ্ৰী চলিহায়ো এই বিষয়টোক গৰিহণা দিছে ৰূপ কোঁৱৰৰ ভতিশ্ৰী মীনাক্ষী আগৰৱালাৰ প্ৰতিক্ৰিয়া জ্যোতিপ্ৰসাদৰ নাটকখনক ৰাজনীতিকৰণ কৰা হৈছে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে তেওঁ কৈছে এইটো অতি দুৰ্ভাগ্যজনক ঘটনা মীনাক্ষী আগৰৱালাৰ লভিতাত ভাৰত মাতা কি জয় কোৱা নাছিল বুলি তেওঁ কৈছে নাটকক লৈ গেৰুৱাকৰণ কৰিলে হ'ব প্ৰতিবাদৰ লগতে মুখ খুলিলে প্ৰস্তুতি পৰাশৰে আত্মপক্ষ সমৰ্থন কৰি লভিতা চাবলৈ আহ্বান জনাই প্ৰস্তুতি পৰাশৰে কিন্তু শেহতীয়াকৈ আজি সন্ধিয়াৰ সময়ত অভিজিত ভট্টাচাৰ্য যি এই যিখন লভিতাৰ ৰিমেক যিজন নাট্যকাৰ তেওঁ কিন্তু সংবাদ সন্মেলন সম্বোধন কৰি তেওঁ কৈছে যে এইখন লভিতাক তেওঁ মতে বিকৃত কৰা হোৱা নাই নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ মতে বিকৃত কৰা নাই তেওঁ দৰ্শকসকলক কৈছে সমালোচকসকলক কৈছে নাট্যকৰ্মীসকলক কৈছে যে ক'ত ভুল আছে আপোনালোকে আঙুলিয়াই দিয়ক কিন্তু সেই নাট্যকাৰজনে এই কথাটো অনুধাৱন কৰিব পৰা নাই এতিয়ালৈকে যে ইমান দিনে বিশেষকৈ সংবাদ মাধ্যম সামাজিক মাধ্যমত প্ৰতিটো ভুল একাংশ লোকে বিশেষকৈ বিজ্ঞ মহলে আঙুলিয়াই দি আছে প্ৰতিটো খুঁটেই আঙুলিয়াই দি আছে বিশেষকৈ প্ৰতিটো খুঁট তেওঁলোকে আঙুলিয়াই দিছে কিন্তু তেওঁৰ চকুত সেই নাট্যকাৰৰ চকুত সেইখিনি পৰা নাই আমি এবাৰ শুনোৱা হওক এইবাৰ কি কয় সেই নাটকখনৰ সম্পৰ্কত এইখনটো মই দেখা নাই মানুহৰ তাৰ মুখেৰে মই শুনিছোঁ কিন্তু বস্তুটো মই দেখাও নাই তেনেকৈ শুনাও নাই আৰু মানে আজিহে মই কথাটো গম পাইছোঁ কিন্তু এটা তেখেতে যিবোৰ নাটক বা কিবা লিখিছে তেখেতে তাৰ পাতনিতে কি কৰিব লাগে সেইবোৰ লিখি দিছে আৰু কৈছে যি গান আছিলে বিশ্ববিজয় নৌজোৱান তাৰ সলনি কিবা বেলেগ এটা দিছে বুলি শুনিছোঁ আৰু মই ভাবোঁ যে এইবোৰ বিকৃত নকৰি ৰূপ কোঁৱৰৰ যিবোৰ মানে তেখেতৰ লিখনি সৃষ্টি আছে সেইবোৰ তেখেতে যেনেকৈ কৰি থৈ গৈছে তেনেকৈ কৰিলে আমি ভাল পাম আৰু সেয়া জীয়ৰীৰ বক্তব্য এবাৰ আমি শুনোৱা হওক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজীৰ বক্তব্য যদি কৰিছে তেতিয়া এইটো মোৰ প্ৰতিক্ৰিয়া কিন্তু মই নাটকখন দেখাও নাই তাৰ বিষয়ে একো নাজানো সেইকাৰণে মানে তেওঁ হেৰি কৰিবলৈ কৈছোঁ কিন্তু মই যিখিনি তেখেতৰ পাতনি আৰু এই ৰচনাৱলীত যিবোৰ পাদটিকা আছে তাৰ পৰা পঢ়িটো দেখিছোঁ যে মোৰ দেখি পেলাই মোৰ নোম শিয়ৰি গৈছে যে সেই সময়ত 47 চনত তেখেতে ইমান এটা মানে অসমীয়া গাঁৱৰ চৰিত্ৰৰে সৈতে আৰু যদি যিবিলাক তাৰ গান সেইবোৰ কিমান প্ৰাসংগিক চৰিত্ৰটোৰ কাৰণে গাঁওবিলাক আমাৰ গাঁও সেইবিলাক সেইবিলাক যদি মানে তাক সন্নিৱিষ্ট নকৰি অন্য কিবা কিবি যদি দিছে তেতিয়াহ'লে হেৰি আৰু ফ্লেগখনেই দেখিছে নাই সেইখন ফ্লেগ নাছিল নহয় প্ৰমোদ বাগ গোটেই দিছে সেইখন ফ্লেগ নাছিলে তেতিয়া আৰু এইখন জ্যোতিপ্ৰসাদৰ পৰিয়ালৰ বক্তব্য অতি সুন্দৰ যদি অভিজিত ভট্টাচাৰ্যই আমাৰ এই বাতৰি চাই আছে তেওঁ নিশ্চয় বুজিব যিখন পতাকা দেখুওৱা হৈছে এইখন পতাকা নাছিল পৰিয়ালৰ অভিযোগ দ্বিতীয় কথাটো হৈছে কাৰেঙৰ লিগিৰিৰ গান আনি লভিতাত ভৰাই দিয়া হৈছে এইখিনি অতি কমেও বোধগম্য হোৱাৰ উচিত আছিল সেই নাট্যকাৰজনৰ কাৰণ তেওঁ সংবাদমেলত কৈছে যে ক'ত ভুল হৈছে ক'ত আমি বিকৃত কৰিছোঁ আঙুলিয়াই দিয়ক দৰ্শকক চাবলৈ আহ্বান জনাই তেওঁ সেইটো কথাই কৈছে বিকৃত অৰ্থাৎ এইটো কথা ইমান দিনে কৈয়ে অহা হৈছে সংবাদ মাধ্যমে কৈছে সামাজিক মাধ্যমত লিখা হৈছে আৰু লিখিছেও কোনো ধৰণৰ নজনা মানুহে নহয়
যি এই বিষয়টোৰ ওপৰত অতি গভীৰভাৱে চৰ্চা কৰি আছে, গৱেষণা কৰি আছে, তেওঁলোকে আঙুলিয়াই দিছে। আৰু অতি সাধাৰণ কথা, কাৰেণৰ নেগিৰিৰ গান আনি যদি লভিতাত দিয়া হয়, তেনেহ'লে ইয়াক বিকৃত বুলি নকয় আৰু বিকৃত কৰা বুলি নকয় আৰু কি কৰা হয়? এই লভিতাৰ ৰিমেক কৰিবলৈ গৈ অসমৰ বিশেষকৈ বিষ্ণুজ্যোতিৰ সেই অমৰ সৃষ্টিক কিন্তু অপমান কৰা হৈছে। আৰু ইয়াৰ বাবে পৰৱৰ্তী সময়ত কিন্তু বিশেষকৈ সুধী সমাজৰ ওচৰত সাংস্কৃতিক জগতখনত তেওঁলোকে ক্ষমাপ্ৰাৰ্থী হ'বনে নহয়, ইয়ালৈ কিন্তু সমগ্ৰ অসমৰ জনসাধাৰণে, সাংস্কৃতিক প্ৰেমীসকলে, নাট্যকৰ্মীসকলে কিন্তু তেওঁ চকু ৰাখি আছে। কাৰণ এইসমূহ ভুল, অতি যিটো চিলি মিষ্টেক বুলি কয়, এই ভুলসমূহ কৰি এনে একা সাংস্কৃতিক বিশেষকৈ জ্যোতিপ্ৰসাদৰ অমৰ সৃষ্টিক যদি এনেদৰে অপমান কৰা হয়, তাক লৈ কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো অতি স্বাভাৱিক। এইবাৰ আমি শুনো আহক, ভাৰতীয় গণনাট্য সংঘই ইয়াৰ প্ৰতিবাদ কৰিছে। তেওঁলোকে সংবাদমেল পাতি আপত্তি দৰ্শাইছে। গণনাট্য সংঘই, ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাই কি বক্তব্য ৰাখে আমি শুনো আহক। জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ সাংস্কৃতিক জগতৰ অন্যতম এগৰাকী পুৰোধা ব্যক্তি। আমি শংকৰদেৱ মাধৱদেৱৰ পিছত জ্যোতি বিষ্ণুকে আমি আমাৰ সাংস্কৃতিক জগতৰ অন্যতম পুৰোধা ব্যক্তি বুলি ভাবোঁ। আৰু তেওঁৰ যি সৃষ্টি, তেওঁৰ যি নাটক, এই নাটক এখন কোনোবা এজন নাট্যকাৰে বিকৃত কৰিব, সেইটো গণনাট্য সংঘই কেতিয়াও মানি ল'ব নোৱাৰে। আৰু যোৱাটো সময়ত যিটো দেখিছোঁ, আবাহন থিয়েটাৰৰ প্ৰযোজক বা তাৰ কলাকুশলীসকলে এই নাটকখন অভিজিৎ ভট্টাচাৰ্যৰ দ্বাৰা কৰাই তেওঁক গোটেই বস্তুটো জ্যোতিপ্ৰসাদক তেওঁৰ যিটো অৰিজিনেল যিটো নাটকৰ যি মূল বস্তু আছিলে, সেই মূল বস্তুটোক তেওঁ বিকৃত কৰাৰ চেষ্টা কৰিছে। তেওঁ এয়া আছিল ভাৰতীয় গণনাট্য সংঘৰ বক্তব্য। কাৰণ ভাৰতীয় গণনাট্য সংঘই এই যিটো বিকৃত ৰূপ লভিতাৰ, তাক লৈ কিন্তু তেওঁলোকে তীব্ৰ আপত্তি দৰ্শাইছে। এইবাৰ শুনো আহক, অভিনেত্ৰী অৰ্থাৎ আবাহন থিয়েটাৰৰ অভিনেত্ৰী আৰু এগৰাকী এইবাৰ লভিতাৰ চৰিত্ৰত বা লভিতা নাটকখনতো অভিনয় কৰিছে আৰু আবাহন থিয়েটাৰৰ বিশেষকৈ প্ৰযোজক মণ্ডলীৰ অন্যতম প্ৰস্তুতি পৰাশৰে তেওঁ কিন্তু স্পষ্টীকৰণ দাঙি ধৰিছে। কি কয় প্ৰস্তুতি পৰাশৰে, আমি শুনি লওঁ আহক। এইটো সংক্ৰান্তত আমি ভালকৈ এটা কথা ক'ম, যিখিনি ক'বলগীয়া থাকে আজি এইটো অনুষ্ঠানত নকওঁ দিয়ক। আজি ৰাতিকে আমি এটা আয়োজন কৰিছোঁৱেই, যিখিনি আমাৰ ফালৰ পৰা ক'বলগীয়া থাকে, বিশেষকৈ নাট্যকাৰৰ ফালৰ পৰা যিখিনি ক'বলগীয়া থাকে তেওঁ ক'ব। কিন্তু নাটক তেওঁলোকে চোৱা নাই কাৰণে কৈ আছে। যিসকলে নাটকখন চাইছে তেওঁলোকে খুব ভাল পাইছে নহয়। আৰু আমি সেইটো ধৃষ্টতা কেতিয়াও নকৰোঁ নহয়। ৰূপকোঁৱৰগৰাকীক তেখেতৰ সৃষ্টিত আৰু বিকৃত শব্দটো ব্যৱহাৰটো আচলতে অলপ ভুল হৈছে। বিকৃত শব্দটো ঘপককৈ ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ প্ৰস্তুতি পৰাশৰৰ ভাষ্য, বিকৃত শব্দটো ব্যৱহাৰ কৰিব নালাগে বুলি কৈছে। কিন্তু আমি যিখিনি উদঙাই দিলোঁ বা সংবাদ মাধ্যমে বা বিজ্ঞজনে যিখিনি উদঙাই দিছে, সেয়া বিকৃত বুলি নকয়, কি বুলি কয় সেইটোও স্পষ্ট কৰি দিয়া ভাল।